1 নম্বৰ প্ৰশ্ন প্ৰথম অসমীয়া ফিফা ৰেফাৰী কোন আছিল উত্তৰ বাবুল বাৰ্মিছ 2 নম্বৰ প্ৰশ্ন অৰ্জুন বঁটা লাভ কৰা অসমীয়া খেলুৱৈ দুজনৰ নাম কি উত্তৰ ভগেশ্বৰ বৰুৱা আৰু মনালিসা বৰুৱা মেহতা 3 নম্বৰ প্ৰশ্ন ৰঞ্জি ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা অসমৰ কনিষ্ঠতম খেলুৱৈ গৰাকী কোন আছিল উত্তৰ মাধুৰ্য প্ৰসাদ বৰুৱা 4 নম্বৰ প্ৰশ্ন ৰঞ্জি ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত 100টা উইকেট লাভ কৰা প্ৰথম অসমীয়া খেলুৱৈ গৰাকী কোন উত্তৰ অনুপ ঘটক 5 নম্বৰ প্ৰশ্ন গুৱাহাটীত প্ৰথম এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট খেলখন কাৰ কাৰ মাজত অনুষ্ঠিত হৈছিল উত্তৰ ৱেষ্ট ইণ্ডিজ আৰু ভাৰত 6 নম্বৰ প্ৰশ্ন ভাৰতীয় ফুটবল সংস্থাৰ সভাপতি হোৱা অসমৰ প্ৰথম ব্যক্তিজন কোন উত্তৰ নুৰুল আমিন 7 নম্বৰ প্ৰশ্ন অসমৰ ক্ৰীড়াৰ পিতৃস্বৰূপ বুলি কাক কোৱা হয় উত্তৰ স্বৰ্গীয় আৰ.জি. বৰুৱা 8 নম্বৰ প্ৰশ্ন এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট প্ৰতিযোগিতাত এম্পায়াৰৰ দায়িত্ব বহন কৰা প্ৰথম অসমীয়া ব্যক্তিজন কোন উত্তৰ সুৰেনৰাম ফুকন 9 নম্বৰ প্ৰশ্ন ভাৰত এ দলত অন্তৰ্ভুক্ত হোৱা অসমৰ প্ৰথম ক্ৰিকেটাৰজন কোন উত্তৰ জাভেদ জামান 10 নম্বৰ প্ৰশ্ন কোনে ফুটবল প্ৰতিযোগিতাক AIFৰ দ্বাৰা ভাৰতৰ টপ লীগ প্ৰতিযোগিতা হিচাপে মৰ্যাদা প্ৰদান কৰে উত্তৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ 11 নম্বৰ প্ৰশ্ন ভাৰতীয় ফুটবল দলক অলিম্পিকত প্ৰতিনিধিত্ব কৰা অসমৰ প্ৰথম ফুটবলাৰজন কোন আছিল উত্তৰ বীৰেন বড়ো 12 নম্বৰ প্ৰশ্ন ভাৰতীয় ভলীবল দলত ভাগ লোৱা প্ৰথম অসমীয়া ভলীবল খেলুৱৈ গৰাকী কোন আছিল আৰু কিমান চনত উত্তৰ অভিজিত ভট্টাচাৰ্য 1996 চনত 13 নম্বৰ প্ৰশ্ন পুৰণি অসমৰ ঘাইকৈ শিশুৰ মাজত জনপ্ৰিয় এবিধ খেল আছিল সেই খেলবিধ কি আছিল উত্তৰ টাংগুটি 14 নম্বৰ প্ৰশ্ন অসম ক্ৰীড়া দিৱস কেতিয়া উদযাপিত হয় উত্তৰ 17 অক্টোবৰত 15 নম্বৰ প্ৰশ্ন কোন চনত গুৱাহাটীত সৰ্বপ্ৰথম এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট প্ৰতিযোগিতাৰ খেল অনুষ্ঠিত হৈছিল উত্তৰ 1983 চনত 16 নম্বৰ প্ৰশ্ন বৰদলৈ ট্ৰফী প্ৰতিযোগিতাৰ প্ৰথম সংস্কৰণত কেইটা দলে অংশগ্ৰহণ কৰিছিল উত্তৰ 16টা 17 নম্বৰ প্ৰশ্ন অসম হকী এছ'চিয়েশ্যন কোন চনত সংগঠিত হৈছিল উত্তৰ 1955 চনত 18 নম্বৰ প্ৰশ্ন অসমৰ স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতা কেতিয়া আৰম্ভ হৈছিল উত্তৰ 1947 চনত 19 নম্বৰ প্ৰশ্ন 1985 চনত বেংকত অনুষ্ঠিত ফুটবল প্ৰতিযোগিতাত ভাৰতীয় জুনিয়ৰ ফুটবল দলক প্ৰতিনিধিত্ব কৰা অসমীয়া ফুটবলাৰজন কোন উত্তৰ ফ্ৰান্সিছ বৰুৱা 20 নম্বৰ প্ৰশ্ন ভাৰতীয় স্কুল ক্ৰিকেট দলত স্থান লাভ কৰা প্ৰথম অসমীয়া খেলুৱৈ গৰাকী কোন উত্তৰ মাধুৰ্য প্ৰসাদ বৰুৱা